আজি চোৱা তোমালোকক ক্লাছ 8ৰ নতুন গণিত পাঠ্যপুথিখনৰ অনুশীলনী 3.2 2 নম্বৰ কুৱেশ্যনটিৰ পৰা মই উত্তৰসমূহ কৰিব বিচাৰিছোঁ আৰু 2 নম্বৰ প্ৰশ্নটি কি আছে চোৱাচোন। এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত দিয়া আছে 4:5 হ'লে সামান্তৰিকৰ কোণৰ জোখ উলিওৱা। ধৰা এইটো এটা সামান্তৰিক বুলি মই ধৰিছোঁ A B C D এটা সামান্তৰিক, ঠিক আছে। আৰু ইয়াৰ এই কোণটোৰ সন্নিহিত কোণ হৈছে এইটো, বা এই কোণটোৰ সন্নিহিত কোণ হৈছে এইটো। ঠিক একেদৰে ইয়াৰ সন্নিহিত কোণ এইটো আৰু এইফালে চিটো হয়। আমি সন্নিহিত কোণৰ অনুপাতবিলাক আমি এনেকৈ দিয়া আছে, আমাক এনেকৈ দিয়া আছে 4:5 দিয়া আছে, ঠিক আছে। ধৰা মই এইটোক A বুলি ধৰিলোঁ আৰু এইটোক B বুলি ধৰিলোঁ, ঠিক আছে। এতিয়া চৰ্তমতে কি দিয়া আছে বা প্ৰশ্নমতে কি দিয়া আছে, প্ৰশ্নমতে দিয়া আছে, ডাইৰেক্ট উত্তৰসমূহ কৰিম। প্ৰশ্নমতে কি দিয়া আছে, A অনুপাত B, তাৰমানে এই এংগুলটো আৰু এই এংগুলটোৰ অনুপাতটো দিয়া আছে, কিমান দিয়া আছে 4:5। গতিকে 4:5 আমি এনেকৈ লিখিব পাৰোঁ, নহয়নে? এতিয়া চোৱা ইয়াৰ পৰা মই কেনেকৈ উলিয়াম A5 নহয় জানো, ব্ৰজগুণন কৰি দিওঁচোন, নহ'লে Aটো থাকক আৰু আমি 4/5 এই Bটো ইয়াত পূৰণ হৈ হিচাপে আছে বুলি ধৰিব পাৰোঁ, নহয় জানো। Bটো ইয়াৰ লগত পূৰণ হৈ আছে, ঠিক আছে। A ইকুৱেল কিমান পালোঁ 4/5 ইনটু B, ঠিক আছে। এতিয়া আমি কি জানো জানানে, সামান্তৰিকৰ সন্নিহিত কোণবিলাকৰ যোগফল সদায় 180, ঠিক আছে। গতিকে সেইটোৱে লিখিম, আমি জানো। গতিকে সামান্তৰিকটোৰ এই সন্নিহিত কোণ দুটাৰ যোগফল A যোগ B সমান কিমান হ'ব 180, নহয় জানো। এতিয়া A মানটো কিমান, A মানটো আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁনে? পাৰোঁ নিশ্চয়, 4/5 B আৰু এইটো প্লাছ B, ইফালে আছে 180, নহয় জানো। এতিয়া চোৱা ইমপ্লাইজ এই বিটো তলত আছে, হয়নে, আৰু এইফালে আছে কি আছে 1 আছে, ইয়াৰ তলত 1 আছে, গতিকে ইয়াৰ লসাগু কিমান হয় 5 হ'ব, নহয় জানো। এইফালে 4B আৰু এইফালে কিমান হ'ব 5B, এইফালে কিমান আছে 180, হয়নে। আমি এনেকৈ কৰিব পাৰোঁনে? ইয়াৰ তলত একো নাই মানে 1 থকা আৰু 1ৰ লসাগু হৈছে 5 আৰু এইফালে কিমান 5ৰে 5ক এবাৰ গ'ল, গতিকে 4B থাকিলে প্লাছ, এইফালে 1ৰে 5ক 5 বাৰ গ'ল, গতিকে 5B। আৰু এইফালে চোৱা 4B প্লাছ 5B কিমান হ'ল 9B, আৰু এইফালে কিমান হ'ব 5টো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 180 ইনটু 5, এনেকৈ লিখিছোঁ, ঠিক আছে। এতিয়া আমি B ভেলুটো পাই যাম, B মানটো হ'ব 9টো এইফালে কি হৈ আছে পূৰণ হৈ আছে B লগত, আৰু এইফালে গ'লে গৈ কি হ'ল হৰণ হৈ যাব 180 বাই ইনটু 5/9, 9ৰে ইয়াক কেইবাৰ গৈ আছে, হয় নহয়, ইমান 20, 9 দুগুণ 18, নহয় জানো। গতিকে B ইকুৱেলটো কিমান হ'ব 20 ইনটু 5 কিমান হ'ল বাৰু 100 হ'ল, হয় নে কোৱা। B ইকুৱেলটো কিমান হ'ল, B ইকুৱেল হ'ল 100, ঠিক আছে। গতিকে B ভেলুটো পালোঁ যেতিয়া আমি A ভেলুটো পাই যাম, নহয় জানো। A ভেলুটো পাই যাম, এতেকে A কিমান হৈ যাব, এতেকে A ইকুৱেল 4/5 আৰু Bটো মাল্টিপ্লাই হৈ আছে, গতিকে ইয়াতে মাল্টিপ্লাই হিচাপে দিলোঁ, গতিকে 5ৰে 100ক 20 বাৰ গ'ল, আৰু এইফালে কিমান হ'ল 4 ইনটু 20 ইজ ইকুৱেল টু 80, ঠিক আছে।
এতিয়া হয় নহয় চোৱা এ ভেলুটো কিমান পালোঁ 80 পালোঁ এইফালে 80 পালোঁ আৰু বি ভেলুটো কিমান পালোঁ চোৱা বি ভেলুটো কিমান পালোঁ 100 পালোঁ নহয় জানো 100 এতিয়া কিমান হ'ল এই দুটাৰ যোগফলটো কিমান হ'ল 100 আৰু 80 180 হয়নে নহয় গতিকে ইয়াৰ এনসাৰটো a = 80 আৰু b = 100 ঠিক আছে এতিয়া কৰিম 3 নম্বৰটো চোৱা এতিয়া 3 নম্বৰটো চোৱা কোৱেশ্চনটো কি কৰিছে চোৱা কোৱেশ্চনটো কি কৰিছে চোৱা 3 নম্বৰটো ইয়াত কৈছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হ'লে সামান্তৰিকৰ প্ৰতিটো কোণৰ জোখ উলিওৱা সামান্তৰিকটো এটাই হৈ আছে হেতুৱে হৈ আছে কিন্তু এটাৰ যিমান হ'ব তাতকৈ আনটো কিমান হ'ব 30 ডিগ্ৰী বেছি আৰু সেই সামান্তৰিকটোৰ কোন দুটাৰ জোখ উলিয়াব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম জানানে ধৰা এইটো এটা সামান্তৰিক ইয়াৰ নাম দিলো a b c d ঠিক আছে এইটো এটা সামান্তৰিক আৰু ইয়াৰ নামটো দিলো a b c d এতিয়া এই কোণটো ধৰিছো আৰু এই কোণটো ধৰিছো এই দুটা ধৰা কি হয় সামান্তৰিকৰ সন্নিহিত কোণ ঠিক আছে এতিয়া কৈছে মই ইয়াতে ধৰিলো এটাৰ x তেতিয়া হলা আনটো কিমান হ'ব প্ৰশ্নত কোৱা মতে এইটোতকৈও আনটো 30 ডিগ্ৰী বেছি আমি এনেকৈ ল'ব পাৰো ঠিক আছে x হলে আনটো কিমান হ'ব x + 30 ডিগ্ৰী ঠিক আছে এতিয়া হেতুৱে লিখিম ধৰা হ'ল এটাৰ মাপ x ডিগ্ৰী ঠিক আছে তাৰ আনটো কিমান হ'ব আনটো হ'ব x + 30 ডিগ্ৰী আমি জানো আমি কি বুলি জানো এই দুটাৰ যোগফল সদায় 180 হয় গতিকে x plus আকৌ 30 ডিগ্ৰী আছে ইফালে কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এফালে সমাধান কৰি পেলাই আমি x ৰ মানটো উলা ল'ব লাগিব এফালে কি x + x মানে 2x + 30 ইফালে হ'ব 180 এটা 2x এফালে 180 - 30 হৈ গ'ল 2x এফালে কিমান হ'ব 180 ৰ পৰা -30 গলে 150 গতিকে x = কিমান হ'ব 150/2 যেহেতু 2 টো মাল্টিপ্লাই হিচাপে আছিল এফালে আনিলে হৰণ আৰু এটো কিমান যাব 2 * 8 = 14 এফালে থাকিলে 10 2 * 5 = 10 কিমান পালো x ৰ ভ্যালুটো পালো 75 ঠিক আছে গতিকে x মানে কি আমি এটা কোণৰ জোখটো পালোৱে এটাকে এটাৰ মাপ পালোৱে 75 ডিগ্ৰী আৰু আনটো কিমান হ'ব ইয়াতকৈ 30 বেছি তাৰ মানে 75 + 30 কিমান হ'ব এফালে 5 আৰু হ'ব এফালে 10 105 ডিগ্ৰী ঠিক আছে এটো এটা আৰু এটো এটা এটা হয় নহয় চোৱা এফালে আছে 75 আৰু ইয়াত পালো কিমান 105 75 105 180 নহয় জানো গতিকে এইকিটাই ইয়াৰ উত্তৰ এতিয়া 4 নম্বৰটো চোৱা এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে চোৱা Question number 4 ইয়াত কৈছে যে
এ বি চি ডি এটা সামান্তৰিক, এইটো এটা সামান্তৰিক এ চি বি ডি দুডাল কৰ্ণ আৰু এ ভেলুটো দিয়া আছে, ইয়াৰ মানটো দিয়া আছে 37 ডিগ্ৰী আৰু এংগল এ বি চি বোলোতে এইটো এই কোণটোৰ এ বি চি 120 ডিগ্ৰী হ'লে বিৰ জোখটো উলিয়াব, বিৰ মানে এই ভেলুটো উলিয়াব লাগে আমাক, নহয় জানো? গতিকে এইটো কেনেকৈ কৰিম চোৱা, এইটো কিন্তু ওলাই আছে, এই চিত্ৰটোৰ পৰা আমি ওলাব পাৰোঁ। এইটো কেনেকৈ ওলাম, দিয়া আছে, আমি লিখিম দিয়া আছে এংগল এ, তাৰমানে এই কোণটো দিয়া আছে, এৰ ভেলুটো দিয়া আছে 37 ডিগ্ৰী, আমাক লাগে কি বি লাগে, কিন্তু আৰু এটা দিয়া আছে এংগল এ বি চি 120 ডিগ্ৰী। এতিয়া চোৱা এই চিত্ৰটোৰ পৰা চোৱাচোন, এই কোণটো কিমান হয় 37 ডিগ্ৰী, আমাক লাগে এই কোণটো, আৰু এই কোণটো দিয়া আছে 120 ডিগ্ৰী টোটেলটো, ঠিক আছে। এতিয়া চোৱা ডি চি আৰু এ বি কি হয়, এ বি লগত সমান্তৰাল ডি চি হৈ আছে, চোৱাচোন এ বিৰ লগত সমান্তৰাল কি হৈ আছে, ডি চি হৈ আছে। আৰু কি হয় বি ডি কি হয়, বি ডি কৰ্ণ বা ছেদক, বি ডি কি হয় ইয়াৰ ছেদক, তেতিয়াহ'লে এই কোণটোৰ লগত এই কোণটো সমান হ'ব আৰু ইয়াৰ এইফালৰ কোণটোৰ লগত এইফালৰ কোণটো সমান হ'ব, তাৰমানে একান্তৰ কোণ এইবিলাক, এইটোৰ লগত এইটো কোণ আৰু এইটোৰ লগত এইটো কোণ, এইবিলাকক কোৱা হয় একান্তৰ কোণ, ঠিক আছে। সমান্তৰাল দুডাল ৰেখাক এডাল ছেদকে কাটিলে আমি কি পাওঁ, একান্তৰ কোণ পাওঁ, এইবিলাক আৰু এইবিলাক, এইটো আৰু এইটো সমান হয়, ঠিক আছে। গতিকে এইটো কেনেকৈ পাম চোৱা, এইটো এইফালে কিমান আছে 30 মানে 120, এইফালে আছে 30, এইফালে কিমান হ'ল সেইটো চাই ল'ব লাগিব, এইফালে যিমান হয় সেইটো ইয়াৰ বিৰ এনচাৰ হ'ব, ঠিক আছে। আমি এনেকৈও কৰিব পাৰোঁ, বি ইকুৱেল 120 ডিগ্ৰীৰ পৰা -37 ডিগ্ৰী, এনেকৈ কৰিব পাৰোঁনে? পাৰোঁ নিশ্চয়। গতিকে মাইনাছ কৰি দিয়াচোন, কিমান হৈছে চাওঁ, 10ৰ পৰা 7 গ'ল থাকিল 3, এইফালে থাকিলে 11, 11ৰ পৰা 3 গ'ল থাকিল 8, গতিকে কিমান পালোঁ 83 ডিগ্ৰী। গতিকে এইফালে 83 ডিগ্ৰী আছে, ইয়াতো বিৰ মান কিমান হ'ব 83 ডিগ্ৰী, ঠিক আছে। সেইটোৱে হৈছে 4 নম্বৰটোৰ উত্তৰ। এতিয়া চোৱা